Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আমি লাষ্ট যোনটো আমাৰ সেশন আছিলে তাতে ভিডিও সেশন আছিলে তো আমি ইকুইলিব্ৰিয়ামৰ ওপৰত আমি কথা পাতিছিলো। তো আমাৰ দুটা চাৰ্জ অলৰেডি প্ৰেজেন্ট আছিলে আৰু আমি এটা থাৰ্ড চাৰ্জ এটা মানে ৰাখিছিলো তাহাঁতৰ মাজতে বা আশে-পাশে such that সেই পইণ্টত এই থাৰ্ড নম্বৰ চাৰ্জটোৱে কোনো নেট ফ'ৰ্চ এক্সপিৰিয়েঞ্চ নকৰে। তো এই টপিকটোৰ ওপৰতে আমি কেইটামান প্ৰেক্টিছ প্ৰব্লেম আজি আৰম্ভ কৰিম। তো ইয়াতে সুধিছে হোৱাট ইজ দ্য ইলেক্ট্ৰিক ফ'ৰ্চ ডিউ টু টু চাৰ্জ অন লাইন জইনিং দেম। অ'কে, তেনেহ'লে আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, a positive charge q1 equals to 28 nanocoulomb. ইয়াতে আমাক এটা পজিটিভ চাৰ্জ দিছে, ইয়াৰ মেগনিটিউডটো হৈছে 28 nanocoulomb, আৰু এটা নেগেটিভ চাৰ্জ দিছে q2 আৰু ইয়াৰ চাৰ্জ হৈছে -7.0 nanocoulomb. They are separated by a distance. ইয়াতে আমাক এটা ডিষ্টেন্স দিছে দুইটাৰে মাজত 5.0 মিটাৰ। ঠিক আছে, ফাইণ্ড দ্য ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট পি। এই পইণ্ট পিত আমাক উলিয়াব দিছে ইলেক্ট্ৰিক ফিল্ডটো যাৰ ডিষ্টেন্স হৈছে r2 equals to 5.0 from q2. q2ৰ পৰা ইয়াৰ ডিষ্টেন্সটো হৈছে 5.0 মিটাৰ্ছ। তো এতিয়া আমাক ইলেক্ট্ৰিক ফিল্ডটো ইয়াতে কেলকুলেট কৰিব লাগে। তো এইটো আমি কেনেকৈ কৰিম? অ'কে, চ' কেলকুলেট কৰাৰ আগতে এটা বস্তু মই কৈ দিওঁ। তো আমাৰ টপিকটো কি আছিলে? ইলেক্ট্ৰিক ফিল্ড ডিউ টু চাৰ্জেছ অন এ লাইন জইনিং দেম। ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ চাৰ্জেছ অন এ লাইন জইনিং দেমৰ মিনিংটো এইটোৱে হৈ গ'ল। তো আমি এইটো চাৰ্জ আৰু এইটো চাৰ্জ ল'ম, দুইটাৰ মাজৰ যোনটো ডিষ্টেঞ্চ হয় সেইটো আমি এটা ষ্ট্ৰেইট লাইনেৰে এনেকুৱা ডটেড লাইনেৰে আমি জইন কৰি দিছোঁ। তো আমাৰ য'ত ইলেক্ট্ৰিক ফিল্ড ওলাম তো এই লাইনৰ ওপৰতে আমি ইলেক্ট্ৰিক ফিল্ড ওলাম। তো সেইকাৰণে ইয়াতে যোনটো পইণ্ট পিটো আছে এই লাইনৰ ওপৰতে আহিছে। অ'কে, এতিয়া আমি আৰম্ভ কৰোঁ। তো আমাক কৈছে হোৱাট ইজ দ্য ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট পি। তো আমাৰ ইলেক্ট্ৰিক ফিল্ড কেইটা হ'ব? এটা হ'ব নে দুটা হ'ব? ইয়াতে দুটা হ'ব, কাৰণ এটা ইলেক্ট্ৰিক ফিল্ড আহিব E1ৰ কাৰণে, যোনটো হৈছে চাৰ্জ 1ৰ কাৰণে, আৰু আনটো হ'ব E2ৰ কাৰণে। এতিয়া আমি ইয়াতে চাব লাগিব E1ৰ ডিৰেকশ্যনটো কি হয়। তো Q1 হৈছে, এতিয়া এই এৰ'টো চাই পেলাই কনফিউজ হৈ নাযাবা, এই ডাবল এৰ'টো এই ডিষ্টেঞ্চৰ কথা কৈছে, যোনটো ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো আছে। ঠিক আছে, তো ইয়াতে R প্ৰাইম দিয়া আছে 5.0, তো এই ডিষ্টেঞ্চটো দিয়া আছে 5.0 মিটাৰ্ছ, 5.0, আৰু এইটো দিয়া আছে 5.0, এই আৰটো ইহঁতৰ মাজৰ। ঠিক আছে, অ'কে, এতিয়া আমি জানো Q1 হৈছে পজিটিভ চাৰ্জ। পজিটিভ চাৰ্জৰ কাৰণে কি হয়? ইলেক্ট্ৰিক ফিল্ডটো সদায় ৰেডিয়েলি আউটৱাৰ্ডছ হয়, ৰাইট? সদায় ৰেডিয়েলি আউটৱাৰ্ডছ হয়। বাট যিহেতু আমি এই লাইন অফ ফ'ৰ্চৰ কথা পাতি আছোঁ, বা যোনটো এইটো আমাৰ যোনটো ষ্ট্ৰেইট লাইনৰ কথা পাতি আছোঁ, তো এই লাইনৰ যদি চাওঁ তেনেহ'লে কি হ'ব? এই লাইনৰ ওপৰৰ পৰা আমাৰ ইলেক্ট্ৰিক ফিল্ডটো বাহিৰলৈ ওলাই যাব। তাৰ মানে এই পইণ্টত কি হ'ব? আমাৰ ইলেক্ট্ৰিক ফিল্ডটো বাহিৰলৈ পইণ্ট কৰি থাকিব। যিহেতু ভেক্টৰ হয়, মই কি কৰিছোঁ তাতে নেদেখুৱাই, মই ইয়াতে দেখুৱাইছোঁ। মিনিং ছেম টু ছেম হয়, বিকজ দুইটাই ডিৰেকশ্যন পেৰেলেল হয়, বিকজ আমি E2টো দেখুৱাব লাগিব। তো E1ৰ ডিৰেকশ্যন কি হৈ গ'ল? ৰাইট ছাইডে হ'ব। ঠিক আছে, এইটো আমি পাই গ'লোঁ E1 ভেক্টৰৰ ডিৰেকশ্যন। নেক্সট আছে আমাৰ E2। এতিয়া ইটো মানে এতিয়া যে ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট পি কাৰ কাৰণে? Q2 কাৰণে। Q2 হৈছে নেগেটিভ। এতিয়া নেগেটিভৰ কেছত কি হয়? ইলেক্ট্ৰিক ফিল্ড সদায় ৰেডিয়েলি ইনৱাৰ্ডছ হয়। তো তাৰমানে এই পইণ্টত যদি চাওঁ তেনেহ'লে আমাৰ কি হ'ব? ইটোৰ ইলেক্ট্ৰিক ফিল্ডৰ কণ্ট্ৰিবিউশ্যনটো কি হ'ব? লেফ্ট ছাইডে হ'ব। মাইনাছ চাৰ্জৰ ফালে যাব। তো তাৰমানে আমি যদি চাওঁ ইয়াতে E1 আমাৰ আছে এইটো ছাইডে, ৰাইট ছাইডে, E2 আছে আমাৰ লেফ্ট ছাইডে। তেনেহ'লে আমাৰ টোটেল ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব? টোটেল ইলেক্ট্ৰিক ফিল্ডটো যদি আমি কেলকুলেট কৰোঁ তেনেহ'লে আমাৰ E1 পজিটিভ আছে, ফাইন, আৰু E2 আমাৰ কি আছে? নেগেটিভ আছে। সেইকাৰণে E1 মাইনাছ E2। বাট যিহেতু আমাক ভেক্টৰ লাগে, তো আমি এটা কাম কৰোঁ, ভেক্টৰ হিচাপে কৰোঁ। এইটো আমাৰ ভেক্টৰ হৈ গ'ল। তো E1ৰ ভেক্টৰ কৰিবৰ কাৰণে কি হ'ব? E1 কোনফালে আছে? এক্স ডাইৰেকশ্যনত আছে। তো এটা কাম কৰোঁ, এক্স ডাইৰেকশ্যন মানে হৈছে আমাৰ ৰাইট ছাইডে পইণ্ট কৰিছে। তো ৰাইট ছাইডে মানে পজিটিভ আই কেপ, এইটো হৈ গ'ল পজিটিভ আই কেপ। আৰু ইফালে E2 আছে। E2 কি কৰি আছে? E2য়ে আমাৰ লেফ্ট ছাইডে পইণ্ট কৰি আছে নেগেটিভ এক্স ডিৰেকশ্যনত। সেইকাৰণে আমি ক'ম এইটো মাইনাছ আই কেপ। ঠিক আছে, মাইনাছ আই কেপ হৈ গ'ল। অ'কে, এতিয়া আমি কেলকুলেট কৰিব লাগিব। ইয়াতে 5টা অপশ্যন আছে, কোনটো হ'ব পাৰে? 0 হ'ব নেকি? 0 হোৱাৰ চান্সেছ ভাল আছে, কাৰণ ইয়াতে কি আছে? ইটোৱে হয়তো একজেক্টলি অপজিট, বাট আমি ষ্টিল কেলকুলেট কৰি চাব লাগিব। E1ৰ কি হৈছে? E1 হৈছে আমাৰ কে, এইটো E1 কে আমাৰ হৈছে এইটো কনষ্টেণ্ট। E1 কোন হৈছে? E1 এই চাৰ্জৰ কাৰণে হৈছে, Q1ৰ কাৰণে হৈছে। Q1ৰ ভেলু কিমান দিয়া আছে? 28। এইটো হৈছে আমাৰ 28 ইনটু 10 টু দি পাৱাৰ -9 কুলম ডিভাইডেড বাই ডিষ্টেঞ্চ স্কুৱেৰ। এতিয়া ডিষ্টেঞ্চটো কিমান হয়? ডিষ্টেঞ্চটো কিন্তু আমি ইয়াৰ পৰা ইয়ালৈ ল'ব লাগিব। চ' ইয়াৰ পৰা ইয়ালৈ 5, ইয়াৰ পৰা ইয়ালৈ 10। তো তাৰমানে ইয়াতে আমি কি কৰিব লাগিব? 10 মিটাৰ হোল স্কুৱেৰ, 10 মিটাৰ হোল স্কুৱেৰ ল'ব লাগিব। এইটো হৈ গ'ল আমাৰ আই কেপ, মাইনাছ E2 কাৰণে হ'ব কি? এতিয়া চাৰ্জ Q কি হ'ব? চাৰ্জ Q2 হৈ যাব। Q2ৰ চাৰ্জ কি আছে? -7.0, বাট আমিতো অবভিয়াছলি মেগনিটিউডে ল'ম। তো 7.0 ইনটু 10 টু দি পাৱাৰ
9 নেনো মানে -9 ডিভাইডেড বাই এতিয়া ডিষ্টেঞ্চ কি হৈ যাব ডিষ্টেঞ্চ এইখিনিৰ পৰা এইখিনিলৈ হ'ব তো এইখিনিৰ পৰা এইখিনিলৈ কি হ'ব 5 মিটাৰহে হ'ব 5 মিটাৰ হোল স্কুৱেৰ আৰু এইটো হৈ গ'ল আমাৰ আই কেপ এতিয়া এটা বস্তু দেখিছে দুইটা কেঞ্চেল হ'ব নোৱাৰে বিকজ ইয়াৰ নিউমাৰেটৰ বেলেগ আছে ইয়াৰো নিউমাৰেটৰ বেলেগ আছে কেছত নিউমাৰেটৰ ডিফাৰেণ্ট আছে তো আমি অবভিয়াছলি 0 নাপাওঁ তো সেইকাৰণে ইভেণ্টটো দেখাত লাগি আছিলে ফিগাৰত লাগি আছিলে কি দুইটা এক্সেক্টলি অপজিট হৈ কেঞ্চেল আউট কৰি পেলাই 0 হ'ব বাট ন' 0 নহয় এতিয়া এইটো আমি কেলকুলেট কৰি চাব লাগিব ইয়াৰ ভেলিউটো ঠিক আছে অ'কে তো কি হৈ গৈছে আমাৰ 9 ইনটু 10 টু দি পাৱাৰ 9 multiplied to 28 into 10 to the power minus 9 whole divided by 10 meter whole square হৈ যাব আমাৰ 100 ঠিক আছে আইকে মই ইয়াতে ইউনিট লিখা নাই কেলে বিকজ আমি জানো ইলেক্ট্ৰিক ফিল্ডৰ ইউনিট সব কেনসেল হোৱাৰ পিছত নিউটন পাৰ কুলমে আহিব তাৰপিছত আছে আমাৰ এফালে মাইনাছ তো এই কি হৈ গ'ল 9 into 10 to the power 9 7 ৰ কাৰণে হৈ গ'ল 7 into 10 to the power minus 9 divided by 25 তো এইটো আৰু এইটো 1 হৈ যাব এইটো আৰু এইটো মাল্টিপ্লাই হোৱাৰ পিছত 1 হৈ যাব তো এইফালে আমাৰ আছে 9 times 28 9 times 28 হৈ যাব আমাৰ কৰি চাওঁ so 28 into 9 9 is just 72 7 carry 9 to the 18 19 20 21 22 20 24 25 252 ঠিক আছে তো এইটো হৈ গ'ল 252 আৰু ইফালে ডিভাইডেড বাই 100 divided by 100 আছে তো এইটো হৈ যাব 2.52 i cap minus এফালে আছে 9 into 7 by 25 এইটো অলপ আমি এনেকা কৰো 9 into 7 by 25 তো যেহেতু 25 আছে মই এটা কাম কৰো 4 ৰে মাল্টিপ্লাই কৰো তো নিউমাৰেটৰ ডিনোমিনেটৰ কি অতি 25 আৰু 400 হ'ব তেতিয়া ডিভাইড কৰিব ইজি হ'ব তো এফালে আছে 9 7 যা 63 আৰু এইটো 4 ৰ লগত মাল্টিপ্লাই হৈছে 4 3 is 12 6 power 252 divided by 252 divided by 100 তাৰমানে এইটো surprisingly এইটো 2.5 টো আহিছে okay 2.5 টো মানে কি দুটা কেনসেল হৈ গ'ল okay তো তাৰমানে এইটো একচুয়ালি 0 হে হৈ গৈছে ইয়াতে তো এইটো 0 হৈ গৈছে আনসাৰ তো আমি কাম কৰো ভেৰিফাই কৰি লওঁ yes তো okay আকৌ এবাৰ চাওঁ ফিগাৰটো yes মানে মই স্টাৰ্টিংত ভাবিছিল এইটো 0 নহব সাৰপ্ৰাইজিংলি এইটো 0 হৈ গ'ল 0 কেলে হ'ল বিকজ এটা আমাৰ ফাইনাল আনসাৰ ইয়াতে দুটাই ক্যান্সেলেশন কৈছে ইভেন দো এই ভ্যালু সামতে আমাৰ লাগা নাছিলে যে দুইটা 0 হ'ব তো okay যেতিয়ালৈকে আমি ফাইনাল আনসাৰ কৰি নাপাওঁ তেতিয়ালৈকে আমি প্ৰেডিক্ট কৰিব নোৱাৰো কি হ'ব আনসাৰ okay এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো লৈ প্ৰবলেম নম্বৰ 2 a charge q2 ইয়াতে আমাক এটা দিছে চাৰ্জ q2 যাৰ ভ্যালু দি আছে 4.0 নেনোকুলম তো ইয়াতে আমাক দিছে -4.0 nanocoulomb. Q2 charge is placed at a distance of r prime equals to 10 meters away from Q1. So Q1 or bra, your distance to is r prime or to d equals to 10 meters. Next question, another charge Q1 equals to 18 nanocoulomb. Yet Q1 or value is 18 minus 18, which is a negative charge, minus 18 nanocoulomb. Okay, aro etu hoise amar etu point p pro at a distance ase because amar q ulabo je find the electric field at p a point p electric field ulabo dise which is at a distance of r1 equals to 6.0 from q1 to a point to q1 or pro kiman distance ot ase 6.0 tar etu gol amar 6.0 meters to etu 6.0 hole amar ekini hobo kiman 4.0 meters tite total to amar heri ahibo 6 আৰু 4 আহিব 10 দিব আমাক ওকে এতিয়া আমি স্টাৰ্ট কৰো এই চাৰ্জৰ কাৰণে q1 ৰ কাৰণে এটা ইলেক্ট্ৰিক ফিল্ড আহিব ৰাইট এতিয়া এটো কি হৈছে নেগেটিভ চাৰ্জ হৈছে নেগেটিভ চাৰ্জ মানে কি ইলেক্ট্ৰিক ফিল্ডবোৰ ৰেডিয়েলি ইনৱাৰ্ডছ হ'ব ভিতৰ ফাললৈ আহিব তো এটো পইণ্টত যদি চাওঁ তেনেহলে এই ইলেক্ট্ৰিক ফিল্ড e1 টো q1 লৈ পইণ্ট কৰিব ঠিক তেনেকৈ যদি আমি এই পইণ্টতে চাওঁ q2 হৈছে নেগেটিভ তো ইয়াৰ কাৰণে আমাৰ যোনটো e2 হ'ব ইউ পইণ্ট কৰিব নেগেটিভৰ ফাললৈ ঠিক আছে তো এটো হৈ যাব ইহঁতৰ ডাইৰেকশন তো e1 অৰ ডাইৰেকশন হ'ব নেগেটিভ x এক্সিস আৰু e2 ডাইৰেকশন হ'ব পজিটিভ x এক্সিস হলে ওকে তো যোনটো আমি পজিটিভ x এক্সিস কওঁ মানে হৈছে ৰাইট সাইড নেগেটিভ x এক্সিস হৈছে লেফট সাইড ওকে প্ৰথমতে আমি এটা কাম কৰো e1 ক্যালকুলেট কৰিলো বিকজ আমি তো নেট টু লিয়াৰ কাৰণ দুইটাকে এড কৰিবই লাগিব তো e1 হ'ব ইকুৱেলছ টু প্ৰথমতে আমি লিখিলো কি q1 ডিভাইডেড বাই এই ডিসটেন্সটো লাগে এই ডিসটেন্সটো কি হৈছে আমাৰ r1 হয় তো এটো হ'ব r1 স্কয়াৰ তো এটো ফৰ্মুলা যদি পুট কৰি এটো হ'ব 9 * 10 to the power 9 ইলেক্ট্ৰোস্ট্যাটিক কনস্ট্যান্ট q1 দিছে আমাক -18 নেনোকুলম বাট আমি ইয়াতে খালি ম্যাগনিটিউড লম 18 * 10 to the power -9
whole divided by r1 r1 কিমান হৈছে 6 তো 6 ৰ whole square হৈ গ'ল আমাৰ 36 ওকে তো ইয়াতে যাব 9 1 9 9 4 36 এটা 2 2 4 2 9 18 তাৰ মানে 9 divided by 2 থাকিলে এটো হ'ল 4.5 এটো আৰু এটো কিটো গুছিয়ে যাব তো এটো হ'ব আমাৰ নিউটন পাৰ কুলম আৰু এটোক আমি কোনফালে দিম e ভেক্টৰ e1 ভেক্টৰটো কোনফালে আছে e পইণ্ট কৰি আছে লেফট সাইডে হেতু হৈ গ'ল আমাৰ -i cap ওকে তো এটো আমি ৰাখি দিও ইয়াতে নেক্সট আমি ক্যালকুলেট কৰিম e2 হৈছে তো এটো ভেক্টৰ হয় এটা মই ভেক্টৰৰ সাইনটো লগাই দিও e2 ভেক্টৰ মাই বেড এটো e2 নহয় এটো e1 হয় ভালকৈ এবাৰ লিখি লও নহলে কনফিউজন হৈ যাব পিছত এটো হৈছে আমাৰ e1 ভেক্টৰ তো e2 হ'ব 9 * 10 to the power 9 এটোৰ কাৰণে আমাক চাৰ্জ কি লাগে এটোৰ কাৰণে q2 লাগে q2 আছে 4 nano coulomb 4 * 10 to the power -9 divided by এটা কি ডিসটেন্স লাগিব আমাক এই পয়েন্টৰ এই চাৰ্জৰ মাজৰ ডিসটেন্স যোনটো আছে 4 স্কয়াৰ হৈ গ'ল আমাৰ 16 ঠিক আছে তো 4 1 4 4 4 16 তো 9 divided by 4 হৈ যাব আমাৰ 4 2 8 25 2.25 এটো আৰু এটো তো গুছিয়ে গ'ল নিউটন পাৰ কুলম আহিব আৰু ইয়াৰ ডাইৰেকশনটো কি হ'ব পজিটিভ i cap কাৰণ ই ৰাইট সাইডে পইণ্ট কৰি আছে তো এটা আমি নেটটো উলিয়াম আমাক তো নেটটো উলিয়াব লাগিব e নেট হৈ গৈছে আমাৰ e1 ভেক্টৰ প্লাস e2 ভেক্টৰ ইয়াতে e1 ভেক্টৰৰ ভ্যালু আছে -4.5 i cap আৰু e2 ভেক্টৰ আছে +2.25 তো এটা 4.5 এটো কিনো নেগেটিভত আছে আৰু ইফালে আছে 2.25 তো দুইটা কম্বাইন কৰিলে আমি পাম -2.25 i cap বাট কোৱেশ্চনটো কি কৈছে টু সিগনিফিকেন্ট ফিগাৰ আছে লাগে টু সিগনিফিকেন্ট ফিগাৰ লাগে মানে এটো তিনটা আছে এই 5 টোক আমি ৰাউন্ড অফ কৰিলে আমি পাই যাম -2.3 পাই যাম -2.3 i cap এটা -i cap মানে কি হয় তাৰ মানে ওভাৰঅল যোনটো ইহত দুটা কম্বাইন হোৱাৰ পিছত যোনটো ওভাৰঅল এফেক্ট থাকিব এটো ইফাললৈ থাকিব এটো হৈ যাব ই নেটৰ ডাইৰেকশনটো তো ই নেট হৈ গৈছে আমাৰ 2.25 আৰু কোনফালে পইণ্ট কৰিব লেফট সাইডে পইণ্ট কৰিব এটো আমি দিম 2.25 না 2.3 আৰু ই পইণ্ট কৰিব লেফট সাইডলৈ ওকে এটা আমি যাও নেক্সট কোৱেশ্চনটো লৈ Two positive charges q1 and q2 are separated by a distance r prime. To q1 and q2 দুটা charge আছে ইহতৰ মাজৰ distance to দিয়া হৈছে 7.0 meters. Next কৈছে find the electric field at point P. A point P আমাৰ electric field ওলাব লাগে যাৰ distance হৈছে 3.0 এই r1 ৰ distance দিছে 3.0 meters. Okay, তো আমি ইয়াতে প্ৰথমতে E1 to উলাই লও E1 কি হৈছে electric field due to charge 1 Q1 ৰ কাৰণে তো এটো হ'ব 9 * 10 to the power 9 তাৰ পিছত লাগিব আমাক Q1 charge Q1 কিমান দিছে 2 nano coulomb তো এটো যাব আমাৰ 2 * 10 to the power -9 divided by আমাক distance লাগিব distance কোনটো লাগিব এই চাৰ্জৰ পৰা পইণ্ট p লৈ 3 আছে 3 স্কয়াৰ কৰিলে আমি পাই যাম 9 তো 9 আৰু 9 গুছি গ'ল এ আৰু এটো গুছি গ'ল তো ইয়াত থাকিল only 2 but আমি 2 নিলিখি 2.0 লিখিব লাগিব because আমি significant figure to maintain কৰিব লাগে actually ইয়াতে কৰিব লাগে মই ফাইনাল আনসাৰ কৰি দিছো 2.0 আৰু এটো কোন ফালে পইণ্ট কৰিব হেতু ডিপেন্ড কৰিব ডাইৰেকশনৰ ওপৰত তো এফালে পইণ্ট p ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন চাবৰ কাৰণে q1 চাব লাগিব q1 পজিটিভ হৈছে তো তাৰ মানে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড e1 হ'ব ই লেফট সাইডে পইণ্ট কৰিব তাৰ মানে এটো হৈ যাব আমাৰ -i cap ওকে নেক্সট আছে আমাৰ q2 কাৰণে আমাক লাগিব e2 ভেক্টৰ E2 হৈছে equals to 9 * 10 to the power 9 multiplied to Q2. Q2 কি হৈছে ইয়াতে Q2 হৈছে 10 nano coulomb তো 10 * 10 to the power -9 divided by distance লাগিব distance কোন লাগিব পইণ্ট p তে ওলাইছে তো পইণ্ট p পৰা Q2 distance লাগিব আমাৰ কিন্তু distance এইটোৰ পৰা এইটো দি আছে 7 আৰু এইটোৰ পৰা এইটো দি আছে 3 তো টোটাল distance কি যাব 10 হৈ যাব 3 + 7 10 তো 10 ৰ স্কয়াৰ কৰিলে আমি পাই যাম 100 তো এটো গল আৰু এটো গল 10 আৰু এটা 10 এফালে গল 9 divided by 10 থাকিল এটো হৈ গল আমাৰ 0.9 এটা ডাইৰেকশন চাব লাগিব এটো সেম ডাইৰেকশনতে থাকিব because কিয় again q2 পজিটিভ হয় ইউ ৰেডিয়েলি আউটৱাৰ্ডছ হ'ব এটো e2 ডাইৰেকশন লেফট সাইডে থাকিব তো এটোক আমি দিলো -i cap তো এতিয়া ই নেট উলাবৰ কাৰণে দুইটাক এড কৰিব লাগিব ই নেট উলাবৰ কাৰণে দুইটাক এড কৰিলে কি পাম আমি দুইটাই নেগেটিভত আছে তো আমি পাই যাম 3.1 sorry -2.9 পাই যাম 3.9 না -2.9 কাম কৰো এটো ভালকৈ লিখি লও এনেকৈ লিখি লও এটা আছে -2.0 i cap আৰু আনটো আছে -0.9
আই কেপ দুইটাক এড কৰিলে আমি পাম -2.9 আই কেপ বা আমি এনেকৈ ক'ব পাৰোঁ 2.9 সেম কথা 2.9 নিউটন পাৰ কুলম হ'ব ইয়াৰ আনসাৰ আৰু কোনফালে পইণ্ট কৰিব লেফ্ট সাইডে সো আমি এটা সিলেক্ট কৰি লওঁ 2.9 আৰু এইটো গুটেইটো পইণ্ট কৰিব আমাৰ লেফ্ট সাইডে ওকে এতিয়া আমি যাওঁ ফাইনেল কোৱেশ্চনটো লৈ সো এবাৰ দিছে আমাক Q1 দিছে পজিটিভ 3 nanocoulomb আৰু Q2 negative 3 nanocoulomb দুটা একদম এক্স্যাক্টলি সেম হয় দুটাৰ মাজৰ ডিসটেন্স 6.0 মিটাৰ হয় এটো এই প্ৰবলেম একচুয়ালি আমি কৰি থৈছিলো অলৰেডি আমি তথাপি এবাৰ আমি আকো কৰি লওঁ তো প্ৰথমতে p ডিসটেন্সত লাগিব তো এইখিনিৰ পৰা এইখিনিলৈ 6 মিটাৰছ বুলি কৈছে 6.0 মিটাৰছ আৰু মিড পইণ্ট কৈছে মিড পইণ্ট বা ক'লে গ'লে এইখিনি হ'ব 3.0 মিটাৰ আৰু এইটো হ'ব 3.0 মিটাৰ তো প্ৰথমতে আমি ইলেক্ট্ৰিক ফিল্ড 1 টো লম 1 কাৰণে কি হ'ব ৰেডিয়েলি আউটৱাৰ্ডছ হৈ যাব ঠিক আছে তো E1 আহিব ইকুৱেলছ টু 9 * 10 to the power 9 চাৰ্জ Q1 লাগিব Q1 হৈছে 3 nanocoulomb তো 3 * 10 to the power -9 ডিভাইডেড বাই ডিসটেন্স কি হ'ব এইটো আৰু এইটো ডিসটেন্স দি 3 এই গুটেটো নহয় 3 হৈ যাব আমাৰ 3 স্কয়াৰ মানে 9 তো এই 9 গ'ল এইটো আৰু এইটো গ'ল তো থাকিলে 3 তো আমাৰ এইটো হ'ব 3 আই কেপ বিকজ কি এইটো ৰাইট সাইডে পইণ্ট কৰি আছে নেক্সট আমি আহি যাওঁ Q2 কাৰণে তো Q2 কাৰণে আমি উলিয়াব লাগিব E2 ভেক্টৰ তো ভেক্টৰ হয়তলে E2 ভেক্টৰ হৈ যাব 9 * 10 to the power 9 চাৰ্জ সেম Q2 দিছে -3 nanocoulomb বাট আমিটো ম্যাগনিটিউডে লম 3 * 10 to the power -9 হোল ডিভাইডেড বাই ইহঁতৰ মাজৰ ডিসটেন্সটো কি হৈ গ'ল আমাৰ সেম 3 হৈ গ'ল তো তাক স্কয়াৰ কৰিলে আমি 9 পাম এইটো গ'ল থাকিল আমাৰ 3 এতিয়া আমি কেয়াৰফুল থাকিব লাগিব ইয়াৰ ডাইৰেকশনটো কোনফালে হ'ব মাইনাস আই কেপ হ'ব নে প্লাস আই কেপ হ'ব এগেইন মাইনাস হৈছে কি এটা নেগেটিভ চাৰ্জ তো ইলেক্ট্ৰিক ফিল্ড কি ভিতৰ ফালে আহিব তো তাৰমানে এইটো পইণ্টত যদি চাওঁ তেনেহলে এই ইলেক্ট্ৰিক ফিল্ড E2 টো কোনফালে যাব অবিয়াসলি Q2 ফালেই যাব তো এইটো ডাইৰেকশনটো কি হ'ব ৰাইট সাইডে আছে এইটো আই কেপে হ'ব তো এটা যদি দুটাক আমি এড কৰি দিও তেনেহলে আমাৰ E নেটটো কি আহিব E নেট আহি যাব 6 আই কেপ দুটা সাম কৰিলো অৰ এটুক আমি এনেকৈ ক'ব পাৰো 6 নিউটন পাৰ কুলম কোনফালে পইণ্ট কৰিব ৰাইট সাইডে পইণ্ট কৰিব তো 6 নিউটন বাই কুলম টু দ্য ৰাইট আৰু বেলেগটো একো নাই ওকে এইটো আমি এ দি ভেৰিফাই কৰি লওঁ আই হোপ এতিয়া নিউমেৰিকেল প্ৰবলেম কৰোঁতে বস্তুবোৰ ক্লিয়াৰ হৈ গ'ল তো এইটো আছিল আমাৰ আজিৰ সেশনটো ইলেক্ট্ৰিক ফিল্ড ডিউ টু 2 চাৰ্জেছ অন লাইন জয়নিং দেম সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ